ওম শান্তি নিৰাশ নহ'ব হতাশ নহ'ব খং নকৰিব খঙে আপোনাক জীৱনত বহুত দুখ দিয়ে কষ্ট দিয়ে সম্বন্ধ সম্পৰ্কবিলাক বহু চিদ কৰে গতিকে আপুনি এই বিধি আজিৰে পৰা অৱলম্বন কৰক 100% আপুনি পৰিৱৰ্তন পাবই পাব খং আপোনাৰ নোহোৱা হৈ যাব কথাখিনি আপুনি অতি আগ্ৰহেৰে শুনি আপোনাৰ বাস্তৱ জীৱনত ৰূপায়ণ কৰকচোন খং ভাৱনা খঙৰ পৰিভাষা কি খঙৰ পৰিভাষা এটাই এখন জ্বলি থকা জুই বা অগ্নিৰ শিখা কি হয় যেতিয়া দপদপাই জুই জ্বলে সব ফালৰ পৰা পানী মাৰি যেতিয়া জুইক আমি নুমাব নোৱাৰো তেনেকুৱা একুৰা জুই যেতিয়া আত্মাত জ্বলিব হি কোনো ফালৰ পৰা কেনেকুৱা ধৰণৰ যি গুৰু বাক্য নহওক কিয় কাণত নুসুমাব বহুতে মোলে ফোন কৰি কয় যে মোৰ ইমান কিয় বেছি খং পুতুককে খংটো উঠে পুতুককে কোনো মানে মোক ভাবিবলৈ সময় নিদিয়ে এগৰাকী সিস্টাৰ এক্সপেৰিমেন্ট কৰিছিল তেওঁ কৈছিল তেওঁ এডুকেটেড হয় তেওঁ কৈছিল যে মই সিস্টাৰ আপোনাৰ ভিডিঅ'বোৰ শুনি নিজকে কন্ট্ৰোল কৰিব চেষ্টা কৰোঁ কিন্তু মই দেখিছো মই কন্ট্ৰোল কৰাৰ আগতে কিন্তু মোৰ দ্বাৰা সেই বেয়া সংস্কাৰ বা সেই এক্টিভিটিটো হৈ যায় ফৰ এক্সাম্পল মই ভাবো মই খং আজি নকৰোকে থাকোতেই গ'ল আনফালে কিন্তু বহুবাৰ মই দিনটোত স্পন্টেনিয়াছলি খং কৰিয়ে পেলালো এলাৰ্ট থাকক তাৰ লজিকটো তাৰ যেটো আসলতে বাহিৰৰ আমি বাহিৰে চাই আছো বস্তুবিলাক কিয় হয় জানিবলৈ মন নাযায় নে বাৰু জানিবলৈ মন যায় সেই জানিবলৈ মন গৈতো আজি ব্ৰহ্মা কুমাৰীজত আহি আমি আধ্যাত্মৰ জ্ঞানৰ বিষয়ে জানিলো তে যে এটা ইন্টাৰভিউত মোক প্ৰশ্ন কৰা হৈছিল যে ব্ৰহ্মা কুমাৰীজ কিয় পৃথিৱীত আৰু বহুত মাৰ্গ আছিল তে মই কৈছিল যেটো সময়ত মই ভগৱানক বিচাৰি হাবাথুৰি খাইছিল যেটো সময়ত মই নিজৰ সুখ শান্তি আনিবলৈ 12 মাহত 13টা পূজা কৰিছিল 12 মাহত 13টা ব্ৰত কৰিছিল কিন্তু কৰবাত মই মিছিং মাৰিছিল মোৰ তাত মই একোৱে নাপাইছিল মানসিক সুখ শান্তি আত্মিক সুখ শান্তি মই একো নাপাইছিল মই নিজৰ মাজতে ছটফটাই আছিল অস্থিৰতাত ভুগিছিল মোৰ বেলেগ তেনেকুৱা ধৰণৰ কোনো পৰিয়ালতান্ত্ৰিক বা সম্বন্ধকেন্দ্ৰিক প্ৰবলেম নাছিল কিন্তু মই নিজেই মানুহগৰাকী খুব অস্থিৰ আছিল আৰু মই যেটো মই নাপাওঁ মই সেইটো আনিবলৈ মই চেষ্টা কৰিছো মানে আকাশত চাং পাতি আছিল আৰু যেতিয়া মই ব্ৰহ্মা কুমাৰীজত আহিলো 3 দিনৰ ৰাজযোগৰ প্ৰশিক্ষণে মোক কি কৰিলে ধাসকে সেই আকাশৰ পৰা তলত এই পঞ্চতত্বৰ এই মাটিৰ দুনিয়াত ধাসকে খহাই পেলাই দিলে আৰু 4 দিনত মোৰ ইয়াত থকা সেই হাই এম্বিশন হাই এক্সপেক্টেশন যেটো মই চুব নোৱাৰো টাচ কৰিব নোৱাৰো যেটো মোৰ সপোনৰ বাহিৰত বিয়ন্ড ইমাজিনেশন সেই গুটেই কথা বতৰা বিলাকক ইয়াৰ পৰা এনেকে ফ্লাশ কৰিলে যে মই ভাবিবলৈ বাধ্য হলো মই কিবা এটা লাইটনেস কিবা এটা পাতল হৈ গলো এনেকুৱাকে পাতল হলো যেন মোৰ ভিতৰৰ পৰা ভূত ওলাই লৰ মাৰিলে তাৰ মানে ভক্তি মাৰ্গ আৰু জ্ঞান মাৰ্গৰ আসল ভাৱাৰ্থ মই বুজি পালো যে ইমান দিন ঈশ্বৰক হে ভগৱান মোক দিয়া সুখ দিয়া শান্তি দিয়া এইটো দিয়া সিটো দিয়া এইবিলাক কৈ ফুৰিছিল কিন্তু ইয়াত কি শিকালে যে মই মাষ্টাৰ সৰ্বশক্তিমান মই শান্ত আৰু স্থিৰ মই গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন মই নিৰাকাৰ পৰমাত্মাৰ সন্তান এই ইমান সৰু কথা কেটাকে শিকিবলৈকে তাকো বিনামূলীয়াকৈ মই ইমান বছৰ প্ৰতিষ্ঠানটো নাপাইছিলো কিয় পৰমাত্মাৰ মহাবাক্য তুমি যদি মোক বিচাৰি থাকা এদিন নহয় এদিন মই তোমাক মোৰ মাৰ্গদৰ্শন কৰাম বাৰু যে কি নহওক এতিয়া আহিছো ক্ৰোধৰ কথা পাতি আছিলো ক্ৰোধৰ অগণিত জ্বলি থকা লোকে কি কৰিব লাগিব
খং প্ৰতি মুহূৰ্ততে খং উঠা ব্যক্তি কি কৰিব লাগিব কেৱল সংকল্প কৰিব লাগিব ৰাতিপুৱা শুই উঠি বিছনা ত্যাগ কৰাৰ আগতেই সংকল্প কৰিব লাগিব তাৰ বাদে বেলেগ বিকল্প নাই এই কাৰণে নাই চাওক মই গ্যাৰান্টি সহকাৰে ইমান কিয় সংকল্পৰ ওপৰত জোৰ দিওঁ মই গ্যাৰান্টি সহকাৰে কিয় কওঁ এইখিনি কৰিলে ঠিক হ'ব বুলি কাৰণ মই নিজে এটা ডাঙৰ উদাহৰণ মই যি প্ৰাপ্তি আজি পাইছোঁ সেই মই আপোনালোকক বিলাম কোনো ধৰণৰ ইয়াত কি বুলি ক'ম ইয়াত কোনো ধৰণৰ ইম্প্ৰেক্টিকেল কথা নাই ইয়াত কোনো ধৰণৰ এনেকুৱা কথা নাই যে কিবা কাল্পনিক কথা কৈ আছোঁ দিজ অল আৰ দ্য প্ৰেক্টিকেল থিংছ মই কৰিছোঁ জীৱনত আৰু মই পাইছোঁ মই বহুত পাইছোঁ আগৰ পৰাই মোৰ শাৰীৰিকভাৱে বা আগৰ পৰাই মেটেৰিয়েলিষ্টিক ফালৰ পৰা আগৰ পৰাই সা সম্পত্তিৰ ফালৰ পৰা আগৰ পৰাই পথ প্ৰয়োজনৰ ফালৰ পৰা মই সাংঘাতিক মোৰ আছে সকলো তাত কোনো কমজুৰি নাছিল কেৱল মানসিক স্থিৰতা নাছিল কেৱল কিবা এটা বিচাৰি আছিলোঁ সেইটো নোপোৱাৰ বেদনা যিটো বেদনাত আপুনি ছটফটাই আছে দিনে ৰাতি আপুনি কৰ্ম কৰিছে কিবা এটা নাই আপোনাৰ ভিতৰত দিনে ৰাতি মানুহৰ হৈ আপুনি কাম কৰি আছে কিন্তু মানুহ সন্তুষ্ট আপুনি কৰিব পৰা নাই দিনে ৰাতি আপুনি কিবা কিবি কৰি আছে বেলেগৰ হৈ নিজৰ কাৰণটো একো কৰাই নাই কিন্তু তথাপিও আপোনাৰ প্ৰতি সকলোৰে কি নাই সন্তুষ্টতাৰ ভাৱনা নাই গতিকে এই গোটেই শিক্ষাটোত আমাৰ কিয় এনেকুৱা হয় তাৰ উপৰি সমাধান সংকল্পৰ ওপৰত আমি সম্পূৰ্ণ শিক্ষা লাভ কৰি আছোঁ লোভ যদি লোভৰ পৰা আপুনি বৈৰাগ্য বৃত্তি ধাৰণ কৰে আপোনাৰ জীৱনত 50% সুখ শান্তি মই গ্যাৰান্টি সহকাৰে ক'ব পাৰোঁ 21 দিনত স্থাপনা হৈ যাব লোভৰ পৰা নিজকে বৈৰাগ্য বৃত্তি ধাৰণ কৰক কেৱল খোৱাৰ লোভে নহয় চোৱাৰ লোভ শুনাৰ লোভ কোৱাৰ লোভ ভবাৰ লোভ বহুত ইম্পৰ্টেণ্ট দেখাক দেখি একো নকৰোঁ কিন্তু মনে মনে ঠিকেই ভাবি আছোঁ সেইটো এটা লোভেই গ্ৰিডিনেছ হয়নে গতিকে এই জীৱনত যদি আমি সুখ শান্তি লাগে আমি ডিটেচমেণ্ট লাগিবই আনটাচড ডিটেচমেণ্ট স্পৰ্শবিহীন বৈৰাগ্য বৃত্তি তাৰ মানে যি ইমান দিনে চাই আছিলোঁ বন্ধ যি ইনফৰমেশ্যন আমি চাওঁ যি ইনফৰমেশ্যন শুনো যি ইনফৰমেশ্যন আমি চাওঁ আৰু শুনো কেৱল সি কি কৰিব ভাৱনাৰ উৎপন্ন কৰিব এইটো লাইভ মেচিন এইটো লাইভ ছফ্টৱেৰ চলি আছে ইয়াক কম্পিউটাৰৰ লগত ইমান তুলনা কৰিব পৰা নাযায় কম্পিউটাৰতকৈ ওপৰত মেনিফেষ্ট কৰি আছে ছেকেণ্ডে আপোনাৰ মগজুৱে মেনিফেষ্টেশ্যন কৰি আছে চ'ৰ্চটো কি ইনফৰমেশ্যন নাথিং এলছ আপুনি যি ইনফৰমেশ্যন দি আছে তাৰ কাম হৈছে ছফ্টৱেৰৰ কাম হৈছে কি মেনিফেষ্টেশ্যন কৰা আৰু তাক সংস্কাৰৰ দ্বাৰা বাহিৰলৈ উলিয়াই দিয়া কি ৰাখি নথয় ৰাখি এইকাৰণ থ'ব নোৱাৰে কাৰণ ডেইলি হাজাৰ কোটিতকৈ বেছি নিউৰনে আমাৰ কি কৰি আছে মেনিফেষ্ট কৰি আছে আৰু সেই বাহিৰলৈ ওলাই অহাখিনিকে আমি জীৱনৰ ভাগ্য বুলি আমি আচলতে ভাবি আছোঁ কিন্তু ভাগ্যৰ সংজ্ঞা সেয়া নহয় ভাগ্য আপুনি নিৰ্মাণ কৰিব পাৰে আজিৰে পৰা আপুনি ভাগ্য নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলোঁ 21 দিনত ভাগ্যৰ পৰিৱৰ্তন মোৰ নেক্সট এখন মই কিতাপ লিখি আছোঁ 21 দিনত ভাগ্যৰ পৰিৱৰ্তন আপুনি এক্সপেৰিমেণ্ট কৰক নিজকে এক্সপেৰিমেণ্ট কৰক পৰীক্ষা কৰক এটা সংকল্প লওক 21 দিন তাক দিনটোত 21 বাৰকৈ বাৰে বাৰে অনৰ্গল কওক লিখক তাত কিছুমান কিন্তু কঠোৰতা পালন কৰিব লাগিব কঠোৰতাবিলাক এনেকুৱা ধৰণৰ যাতে আপুনি সেই সংকল্প লৈ থকা কালত যিটো কথাৰ কাৰণে সংকল্প লৈছে সেই কথা সম্বন্ধীয় ব্যক্তিৰ কথা পৰিস্থিতিৰ কথা লোকৰ ওচৰত আপুনি কিন্তু ফোনতে হওক বা সন্মুখাসন্মুখীকৈ আপুনি বৰ্ণন কৰিব নোৱাৰিব কিয় তাৰ লজিকটো শুনক কিয়
বহুতক কওঁ যিসকলে কাউন্সেলিং কৰিছে বুজি পাইছে কিয় যেতিয়া সাপোজ মই কৈ আছোঁ যে মোৰ ঘৰখন 100% পজিটিভ হৈ পৰিছে মোৰ ঘৰখনত স্বয়ং পৰমাত্মাৰ দৃষ্টি পৰিছে মোৰ ঘৰখনৰ পৰা সকলো অসয়া শান্তি নোহোৱা হৈ গৈছে মোৰ ঘৰখনৰ সকলো দুবিধা নোহোৱা হৈ গৈছে এনেকৈ ৰাতিপুৱা আমি সংকল্প ল'লোঁ তাৰ পিছতে ফোন কলছত এই নকবা মোৰ ঘৰত অমুখে নকবা মোৰ তমুখে নকবা মোৰ আঁঠুৰ বিষ গাঁঠিৰ বিষ মোৰ মানুহজনহে এনেকুৱা মোৰ ল'ৰা ছোৱালীহে এনেকুৱা মোৰ অমুখে তেনেকুৱা ক্লেশ হৈ গ'ল দুইটা ৰাতিপুৱাই ল'লোঁ পজিটিভ সংকল্প কৈ আছোঁ নেগেটিভ সোপা দুইটা মিলি পেলাই একোৱে ফল নধৰিব বাঢ়িব আপোনাৰ সমস্যা বাঢ়িব কাৰণ আপুনি যি যি ইয়াত দিব সেই হিচাপে সি মেনিফেষ্ট কৰিব আউট কৰি থাকিব তাৰ কাম হৈছে আউটপুট দিয়া আমি কি ইনফৰমেশ্যন ইনপুট কৰিছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব আপোনাৰ আউটপুট সংসাৰখন নেগেটিভ ভাবোঁ লোকৰ কথা নকওঁ বেয়াকৈ কিন্তু বেয়াকৈ ভাবোঁ তাৰপিছত ভাবোঁ মইতো তাৰ কথা তেনেকৈ কোৱা নাছিলোঁ মইতো তেনেকৈ ভাবা নাছিলোঁ কিয় মোৰ লগত তেনেকুৱা হয় চেক পৰমাত্মাৰ মহাবাক্য নিজক চেক কৰা আনক নহয় তুমি নিজক চেক কৰা তুমি ৰাতিপুৱাৰ পৰা কি ভাবি আছিলা আমি সেইটোৱে যিটো আমি ফিড কৰোঁ আচ্ছা ৰাতিপুৱা আপুনি একেবাৰে পাতলা আহাৰ খাইছে দিনটো আপোনাৰ ভাল লাগি আছে ৰাতিপুৱাই মাছে মাংসই ডগৰি একেবাৰে জ্বলাই মছলা এসোপা খাই লওকচোন বাৰু দিনটো কেনেকুৱা দশা হ'ব আপোনাৰ তাৰমানে আপুনি বডিটোক যি ফিডিং কৰালে সেই হিচাপে আপোনাৰ এক্টিভিটি আহিব খাইছোঁ সেই সোপা তাৰপিছত কৈছে মোৰ বডিটো লাইট লাগিব লাগে মোৰ মনটো ভাল লগা নাই এনেকলে হ'বনে বাৰু নহ'ব হয়নে গতিকে এই জীৱনটো আচলতে আমি কি জানেনে খুব বেছি ইম্পৰ্টেণ্ট আপুনি ভাবিবলগীয়া যে কোনো কাৰণত এই পাঁচটা ৰিপুক খামুচি বান্ধি নাৰাখিব কাম ক্ৰোধ লোভ মোহ অহংকাৰ এই পাঁচটা শত্ৰুক আপুনি ঘৰৰ পৰা এই আত্মাৰূপী ঘৰৰ পৰা বিদায় দিয়ক দেখিব আপোনাৰ জীৱন পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিব